নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো দেশে স্বাধীনতা লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ'বলৈ গৈ আছে লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন পিছে কোন হ'ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা নে কে সুৰেশ এই সন্দৰ্ভত সবিশেষ এই মুহূৰ্তত এনিটক দৰ্শকসকলৰ বাবে লৈ আহিছো ইতিমধ্যে দুজনকৈ প্ৰাৰ্থী এজন বিৰোধীৰ আৰু এজন এনডিএৰ এই দুয়োগৰাকী প্ৰাৰ্থীক লৈ ব্যাপক চৰ্চা চলিছে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত ওম বিৰলা নে কে সুৰেশ কোন হ'ব লোকসভাৰ অধ্যক্ষ লোকসভা নিৰ্বাচনৰ পিছত আজি মোদী চৰকাৰৰ প্ৰথম অগ্নি পৰীক্ষা লোকসভাৰ অধ্যক্ষ পদৰ বাবে এনডিএৰ প্ৰাৰ্থী ওম বিৰলা আৰু ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী কুদ্দি কুন্নিল সুৰেশ কে সুৰেশ আৰু ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী কে সুৰেশ 8 বাৰৰ সাংসদ বিজেপি আৰু কংগ্ৰেছ দুই পক্ষই নিজৰ সাংসদসকলৰ বাবে হুইপ জাৰি কৰিছে আৰু ইতিমধ্যে আজি 11 বজাৰ লগে লগে ভোটদান পৰ্ব আৰম্ভ হৈছে সংসদত উপস্থিত হৈছে কি সকলো সাংসদ সংখ্যাগৰিষ্ঠতালৈ চাই এনডিএৰ প্ৰাৰ্থী ওম বিৰলাই জয়ী হ'ব বুলি ইতিমধ্যে এক প্ৰকাৰৰ ধাৰণা কৰা হৈছে আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ লোকসভা নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে অগ্নি পৰীক্ষাৰ সন্মুখীন হৈছে মোদী চৰকাৰ কাৰণ দেশত স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন লোকসভাৰ অধ্যক্ষ পদৰ বাবে এনডিএৰ প্ৰাৰ্থী হৈছে ওম বিৰলা আৰু ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী হৈছে কে সুৰেশ ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী কে সুৰেশ 8 বাৰৰ সাংসদ ইতিমধ্যে দুয়োটা দলে বিৰোধী আৰু এনডিএ দুয়োটা দলে হুইপ জাৰি কৰিছে ইতিমধ্যে 11 বজাৰ লগে লগে আৰম্ভ হৈছে নিৰ্বাচন প্ৰক্ৰিয়া পিছে কোন জয়ী হ'ব সেয়া এতিয়াও ডাঙৰ প্ৰশ্ন কাৰণ ওম বিৰলা নে কে সুৰেশ কোন অধ্যক্ষ হ'ব তাক লৈ চৰ্চা চলিছে ইতিমধ্যে লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচনী যুঁজ আৰম্ভ হৈছে এনডিএ আৰু কংগ্ৰেছৰ মাজত কে সুৰেশ আৰু ওম বিৰলাৰ মাজতে চৰ্চা চলিছে ইতিমধ্যে শেহতীয়াকৈ ৰাহুল গান্ধীৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছিল যে যদি বিজেপিক সমৰ্থন কৰিব লাগে বা এনডিএৰ যদি লোকসভাৰ অধ্যক্ষগৰাকীক সমৰ্থন কৰিব লাগে বিৰোধীয়ে তেতিয়াহ'লে বিৰোধীৰ ফালৰ পৰা দিব লাগিব উপাধ্যক্ষৰ পদ ইয়াক লৈ চৰ্চা চলিছিল আৰু এবাৰ অধ্যক্ষ কোন হ'ব পৰৱৰ্তী সময়ত উপাধ্যক্ষ কোন হ'ব তাক লৈ নিশ্চিতভাৱে চৰ্চা আৰম্ভ হ'ব মুঠতে এতিয়া লোকসভাৰ অধ্যক্ষৰ পদক লৈ চৰ্চা সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে লোকসভা নিৰ্বাচনৰ পাছতে প্ৰথমবাৰৰ বাবে অগ্নি পৰীক্ষাৰ সন্মুখীন হৈছে মোদী চৰকাৰ ৰাজস্থানৰ সাংসদ ওম বিৰলা এবাৰ ইতিমধ্যে এনডিএ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে তৃতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ওম বিৰলা একেদৰে 8 বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছিল কে সুৰেশ আৰু এবাৰ কে সুৰেশো নিৰ্বাচনত অৱতীৰ্ণ হৈছে 543 গৰাকী সদস্যৰ ভিতৰত বৰ্তমান 542 গৰাকী সদস্য আছে আৰু কেৰালাৰ ৱাইনাড সমষ্টি ইতিমধ্যে ৰাহুল গান্ধীয়ে ত্যাগ কৰাৰ পাছতে এতিয়া সাংসদৰ সৰ্বমুঠ সংখ্যা হৈছে 542 আৰু ইতিমধ্যে সদনত 293 গৰাকী সাংসদ আছে এনডিএ যাৰ এনডিএ ইতিমধ্যে সংখ্যাগৰিষ্ঠতা দেখিবলৈ পোৱা গৈছে একেদৰে বিপক্ষৰ ইণ্ডিয়াৰ আছে 233 গৰাকীকৈ সাংসদ আৰু অন্য দলৰ যেনেকৈ এনডিএৰ বাকী দলসমূহ 16 গৰাকী সাংসদ আছে বুলি ইতিমধ্যে চৰ্চা চলাই আছে আৰু নিৰ্দলীয় কেইবাগৰাকীও সাংসদ ইয়াত অন্তৰ্ভুক্ত হৈ আছে আৰু যাৰ বাবে এতিয়া প্ৰশ্ন উঠিছে কোন এইবাৰ জয়ী হ'ব আৰু একক মানে কোন জয়ী হ'ব আৰু সংখ্যাগৰিষ্ঠতা থাকিলেও এইবাৰ ওম বিৰলাই সাংসদ হিচাপে ওম বিৰলাই অধ্যক্ষ হিচাপে নিৰ্বাচিত হ'বনে নহয় তাক লৈ ইতিমধ্যে চৰ্চা এই মুহূৰ্তত আৰম্ভ হৈছে এনিটক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।